ধৰমতলত উলহ মালহেৰে ৩৫তম বৰ্ষ শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱ উদযাপন। মৰিগাঁও ধৰমতলত উলহ মালহেৰে তিনিদিনীয়াকৈ ৩৫ সংখ্যক শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱ উদযাপন কৰা হয়। আজি দ্বিতীয় দিনা পুৱাই পৰাই মন্দিৰত ভক্তসকলৰ ভিৰ পৰিলক্ষিত হয়। আনহাতে ভোজনালয়ত ভক্তসকলৰ বাবে লঘু আহাৰ ব্যৱস্থা কৰিছে। ঠিক একেদৰে ভোজনালয়তো ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ইফালে মন্দিৰত পূজা অৰ্চনা কৰা আৰু আনফালে ভাগৱত পাঠ চলি থকাৰ উপৰিও নাম ধ্বনিৰে মুখৰ হৈ পৰিছে মন্দিৰ চৌপাশ। সমিতিৰ বিষয়ববীয়াই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কি ক'লে শুনো আহক। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ আহক। কৃষ্ণ নমস্কাৰ। প্ৰথমতে আজি দ্বিতীয় দিনা কাৰ্যসূচীটো আৰম্ভ কৰাৰ আগতে আমি প্ৰথম দিনা কাৰ্যসূচীৰ পৰা আগবাঢ়িব লাগিব। যিহেতুকে আমাৰ যোৱাকালি 12 তাৰিখৰ পৰা আৰম্ভ হৈছে, ফেব্ৰুৱাৰী 12, 13, 14 আৰু আপোনাৰ অসমীয়া আছিলে 29, 30 মাঘ, 1 ফাগুন। গতিকে যোৱাকালি পুৱাই আমাৰ কাৰ্যসূচী আছিলে উষা কীৰ্তন, তাৰপিছতে জল উত্তোলন হ'লে কপিলীপাৰাৰ পৰা 200-300 শিশু শিল্পীৰ দ্বাৰা। তাৰপিছতে আমাৰ ভাগৱত আৰম্ভ কৰিলে, ইয়াতে নাম কীৰ্তন আৰম্ভ হ'ল আৰু আমাৰ ভোজনালয়ত অবিৰামভাৱে বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলৰ বাবে আমি এমুঠি লঘু আহাৰৰ ব্যৱস্থা কৰিছোঁ। তেখেতলোকে আহি প্ৰসাদমুঠি ইয়াত খাব পাৰে। ইয়াত কোনো আমাৰ বাধা নাই, অবিৰাম চলি আছে। আৰু আজি পুৱাৰ পৰা নাম আৰম্ভ হৈ আছে। আজি দিনটো নাম হ'ব। সন্ধিয়া খন্তেক সময় বিৰতিৰ পিছতে 8 বজাৰ পৰা আকৌ নাম কীৰ্তনে আৰম্ভ হ'ব পুৱালৈকে। 14 তাৰিখৰ দিনাখন আমাৰ সামৰণি আছে ৰাতি প্ৰায় 3টামান বজাত ৰাতি মানে সামৰণি হ'ব। আকৌ 15 তাৰিখত পৰি যাবগৈ। গতিকে আমাৰ এখন অসমীয়া মূল নাট ৰাইজক আহ্বান জনাওঁ যে এই বিষ্ণু মহোৎসৱত আপোনালোকে আহক, এপাক বিষ্ণু মন্দিৰ দৰ্শন কৰক। বিষ্ণু মহোৎসৱৰ য'ত আমাৰ নামৰ ইয়াতে নামস্থলী আৰম্ভ হৈ আছে, আপোনালোকে ইয়ালৈ আহক, এমুঠি প্ৰসাদ গ্ৰহণ কৰক। লগতে আমি এই অঞ্চলবাসী ৰাইজে সমূহ বিশ্বৰ কামনা কৰি এই যজ্ঞটো পতা হয়, যাতে সকলোৱে ভালে কুশলে থাকিব পাৰে, সকলোৱে শান্তিৰে বাস কৰক, সকলোৱে সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু লগতে আমি আজি এয়া আপোনালোকে দেখিছে অবিৰাম আমাৰ প্ৰসাদ খুজি আমাৰ বন্ধুবৰ্গসকল আছে আৰু আমাৰ সকলোৱে লগ লাগি এই অনুষ্ঠানটো সজাই পৰাই তোলা হৈছে। ইয়াতে হয়তো অজানিভাৱে ভুল ত্ৰুটি সমিতি হৈ যাব পাৰে কিছু আপ্ৰায়নৰ ক্ষেত্ৰত। গতিকে সকলোৰে ওচৰতে ক্ষমা খুজিছোঁ ভগৱন্তৰ শ্ৰীচৰণত, যাতে কোনেও মনত দুখ লৈ নাযায়। আমাৰ ভুলবোৰ যাতে আপোনালোকে আঙুলিয়াই দিয়ে, ইয়ে কামনা কৰিছোঁ। কৃষ্ণ।